পবিত্ৰ মাৰ্ঘেৰিটা যে ইটালিয়ান উপাধি লগা নেগুৰ লগা উপাধি তেওঁ আহোম বুলি মই প্ৰমাণ কৰাব লাগিব। গৌৰৱ গগৈ আহোম হয় নহয় কেনেকে ক'ব পাৰিব? তেওঁ নিজে আহোম বুলি প্ৰমাণ কৰক। মাৰ্ঘেৰিটা উপাধিটো কোন জাতিৰ, কোন হেৰি? গৌৰৱ গগৈ আহোম হয় নে নহয় বুলি প্ৰশ্ন কৰাৰ পূৰ্বেই পবিত্ৰ মাৰ্ঘেৰিটাই নিজৰ উপাধিৰ প্ৰমাণ দিয়ক। পবিত্ৰ মাৰ্ঘেৰিটাই নিজেই ইটালীৰ ৰাণী মাৰ্ঘেৰিটা নামৰ উপাধি লৈছে। গতিকে তেওঁ প্ৰথমে নিজকে আহোম বুলি প্ৰমাণ কৰক। গৌৰৱ গগৈক প্ৰকৃত আহোম নহয় বুলি কটাক্ষ কৰা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰত্যুত্তৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী। ইতিমধ্যে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। তাৰ মাজতেই শাসক বিৰোধীৰ বোকা ছটিওৱা ৰাজনীতি। উল্লেখ্য যে বিগত সোমবাৰে গৌৰৱ গগৈক কটাক্ষ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। গৌৰৱ গগৈক প্ৰকৃত আহোম নহয় বুলি মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে। ইয়াৰ মাজতেই গৌৰৱ গগৈ পৰিয়ালৰ 3 সদস্যই বিদেশী বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল। তদুপৰি গৌৰৱ গগৈয়ে আহোমৰ ইতিহাস নাজানে বুলি কটাক্ষ কৰাৰ উপৰিও গৌৰৱ গগৈ নতুনকৈ আহোম হোৱা মানুহ, উপাধি থাকিলেই আহোম নহয় বুলিও তীব্ৰভাৱে কটাক্ষ কৰা পৰিলক্ষিত হৈছিল। নামটোৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ শৈক্ষিক ভৱনৰ আধাৰশিলা অনুষ্ঠানত সাংবাদিকৰ প্ৰশ্নোত্তৰত এনেদৰে গৌৰৱ গগৈৰ পৰিচয় সন্দৰ্ভত প্ৰশ্ন কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। গৌৰৱ কথা তেওঁ যিজন মানুহৰ পৰিয়ালৰ 3জন সদস্যই বিদেশী, 3জন সদস্যকে তেওঁ নিজৰ সনাতন সংস্কৃতি আমাৰ হিন্দু ধৰ্মটোৰ প্ৰতি বিতৃষ্ণা দেখুৱাই বেলেগ ধৰ্মলৈ লৈ গ'ল। সেইজন মানুহৰ পৰা আৰু যিজন মানুহৰ পাকিস্তানৰ লিংক আছে বুলি কোৱা হয়, যিজন মানুহৰ ফুৰিবলৈ যায়, পৰিবাৰে ক'ত বজাৰ কৰিবলৈ চাবলৈ যায় পাকিস্তানলৈ, যি পাকিস্তানে জিন্তু গগৈৰ পৰা 20কে আদি কৰি 20,000 মানুহক আজি শ্বহীদ কৰিছে, সেই মানুহৰ পৰা এইবিলাক আৰু কি কথা হয়? হঠাতে নতুনকৈ আহোম হোৱা মানুহ, উপাধিটো থাকিলেই নহ'ব নহয়। তেওঁ চক্ৰধ্বজ জয়ধ্বজ সিংহৰ কথা জানেনে? তেওঁ মোমাইল তামুলী বৰবৰুৱাৰ পৰা আতন বৰগোহাঁইলৈকে জানে? তেওঁ কাৰী পাইক নাওহলীয়া ফুকন, নাওবৈচা ফুকনৰ কি পানী ফুকনৰ তাত কি অৰিহণা আছে যুঁজত তেওঁ জানেনে? গতিকে কথাবিলাক কোৱাৰ আগতে, লাচিত বৰফুকনৰ কথা কোৱাৰ আগতে মোমাই তামুলী বৰবৰুৱাৰ পৰা আলাবৈ ৰণলৈকে, চক্ৰধ্বজ জয়ধ্বজ উদয়াদিত্য সিংহৰ পৰা আমাৰ আতন বৰগোহাঁই বা কাৰী পাইক নাওবৈচা ফুকনলৈকে গোটেই কথাখিনি জানি লাচিত বৰফুকনৰ তুলনা কৰক। এনেই আৰু নতুনকৈ শিকি তেওঁৰ পেংলে বুলি ক'লে আমি নামানিম নহয়। ইয়াৰ পাছতেই মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক প্ৰত্যুত্তৰ দিয়ে বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই। বিধায়কগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক দিয়া প্ৰত্যুত্তৰ সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে পবিত্ৰ মাৰ্ঘেৰিটাই নিজে ইটালীৰ ৰাণী মাৰ্ঘেৰিটা নামৰ উপাধি লৈছে। গতিকে তেওঁ প্ৰথমে নিজকে আহোম বুলি প্ৰমাণ কৰক। পবিত্ৰ মাৰ্ঘেৰিটা যে ইটালিয়ান উপাধি লগা নেগুৰ লগা উপাধি তেওঁ আহোম বুলি মই প্ৰমাণ কৰাব লাগিব। মাৰ্ঘেৰিটা হ'ল ৰাণী আছিলে, মাৰ্ঘেৰিটা ইটালীৰ ৰাণীৰ, আৰু ইটালী হ'ল আপোনাৰ হিটলাৰ আৰু মুছলিনীৰ নাম সকলোৱে জানে। দ্বিতীয় বিশ্বযুদ্ধ, এতিয়া তৃতীয় বিশ্বযুদ্ধও কৰিব বিচাৰি আছে কিছুমানে। সেই মুছলিনীৰ দেশৰ ৰাণীৰ নামত নিজৰ উপাধি লৈছে এনেকুৱা এজন মানুহে গৌৰৱ গগৈ আহোম হয় নহয় কেনেকে ক'ব পাৰিব? তেওঁ নিজে আহোম বুলি প্ৰমাণ কৰক। মাৰ্ঘেৰিটা উপাধিটো কোন জাতিৰ, কোন হেৰিৰ, সেইটো তেওঁ প্ৰমাণ কৰকচোন আগত। উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত বহু কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰি নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ ভেটি উচ্চন কৰা বুলি এক গুজব চলাও পৰিলক্ষিত হৈছিল। তেনে সময়তে পোহৰলৈ আহিছে এই ভিডিঅ'। দলটোৰ এইসকল নিষ্ঠাৱান কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰা বুলি ভুৱা অপপ্ৰচাৰ চলোৱাক লৈ ক্ষুণ্ণ হৈ পৰা পৰিলক্ষিত হৈছে। নমস্কাৰ, মোৰ নাম প্ৰসেনজিৎ গগৈ। মই 210 নং মাজবাৰী বুথ কমিটি সভাপতি। আৰু এইটো যি তেওঁলোকে বিজেপিয়ে প্ৰচাৰ চলাইছে, মই শুনিছোঁ যে প্ৰসেনজিৎ গগৈয়ে লিষ্টত নাম ওলাইছে আৰু মোলৈ বহুত ফোন আহিছে, সুধিছে মোক যে তুমি বিজেপিত যোগ কৰিলা নেকি? মই কোনো বিজেপিত যোগ দিয়া নাই, এইটো তেওঁলোকে ভুৱা প্ৰচাৰ চলাইছে। আৰু মই পুৰণা কংগ্ৰেছ কৰ্মী। এইটো তেওঁলোকে যিটো ভুৱা প্ৰচাৰ চলাইছে, মই সঁচাকৈ দুখিত আৰু মোৰ মনত আঘাত সানিছে তেওঁলোকে। মই কোনো বিজেপিত যোগ দিয়াৰ নাই আৰু মই যোগ দিয়াৰ ভৱিষ্যতেও মই পক্ষপাত্য নহয়। তেওঁলোকে কালি যিটো প্ৰচাৰ কৰিলে সেইটো তেওঁলোকে ভুৱাই হেৰি কৰি আহিছে। তেওঁলোকে আগতেও ভুৱা প্ৰচাৰেই চৰকাৰ চলাই গৈছে। 2026তো তেওঁলোকে ইলেকশ্যনত
ভুৱা হেৰিয়ে জিকিম বুলি আশা কৰি আছে। তেওঁলোকে জুবিন গাৰ্গকো ন্যায় দিম বুলি কৈছিলে, কিন্তু ন্যায় দিব পৰা নাই। আৰু যোৱাকালি গম পালোঁ এমকানৰ একাউণ্ট খুলিব। আৰু এটা কথা ক'ব বিচাৰোঁ যে নাজিৰাবাসী ৰাইজে জনাটো দৰকাৰ যে বিজেপি চৰকাৰ কৰ্মীসকলে ভুৱা অৰুণোদয় ফৰ্ম বিতৰণ কৰি আহিছে। গম পাইছোঁ যে ফেব্ৰুৱাৰী মাহতে এই পৰ্টেলটো বন্ধ হ'ল আৰু তেওঁলোকে এতিয়া মিছা প্ৰলোভনে অৰুণোদয় ফৰ্ম বিতৰণ কৰি ফুৰিছে। গতিকে সকলো ৰাইজক মই অনুৰোধ জনাইছোঁ এই ভুৱা প্ৰলোভনত পতিয়ন নাযাব, তাৰ কাৰণে মই ৰাইজৰ ওচৰত অনুৰোধ জনাইছোঁ। আনহাতে মঙলবাৰে কংগ্ৰেছে প্ৰকাশ কৰিলে অসম বিধানসভা নিৰ্বাচনৰ দলটোৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। প্ৰকাশিত সেই তালিকা অনুসৰি নাজিৰা সমষ্টিৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিধায়ক দেৱপত শইকীয়াই। ইতিমধ্যে সমষ্টিবাসীৰ উন্নয়ন সাধন কৰি 3বাৰকৈ বিধায়কৰ পদত জয়লাভ কৰিবলৈ সক্ষম হৈছে দেৱপত শইকীয়া। পিছে আগন্তুক নিৰ্বাচনতো অক্ষুণ্ণ থাকিবনে সেই বিজয়ৰ হাঁহি, সেয়া সময়তহে লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, UA নিউজ। আপুনিও এফোৰ্ডেবল বাজেটত উন্নত মানৰ ফাৰ্নিচাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? আপুনি আজি আহক শ্ৰী ফাৰ্নিচাৰলৈ। ইয়াত আপোনাৰ প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী উপলব্ধ। আধুনিক ডিজাইনৰ বিচনা, আলমাৰী, ডাইনিং টেবুল, অফিচ টেবুল, সোফাৰ পৰা আৰম্ভ কৰি আৰু ভিন্ন ফাৰ্নিচাৰ পাই যাব একেবাৰে সহজ মূল্যত। লগতে আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি ডিজাইন কৰি ল'ব পাৰিব। ইয়াত বিয়াৰ ফাৰ্নিচাৰ অৰ্ডাৰ লোৱাৰ লগতে আপোনাৰ প্ৰয়োজন অনুসৰি সকলোবোৰেই প্ৰস্তুত কৰি দিয়া হয় কম সময়ত। তেন্তে পলম নকৰি আজিয়েই আহক আৰু আপোনাৰ মন পচন্দৰ ফাৰ্নিচাৰ লৈ যাওক। আমাৰ ঠিকনা শ্ৰী ফাৰ্নিচাৰ, BG ৰোড, নিউ বালিবাদ, যোৰহাট। যোগাযোগ নম্বৰ 9854006504, 9854006512।